আজিৰ ভিডিঅ'ত আমি কথা পাতিম পিএম কিষাণৰ 21 নং কিস্তিৰ টকা কেতিয়া সোমাব পাৰে। এবাৰ 21 নং কিস্তিত লাখ লাখ কৃষকৰ নাম কৰ্তন হ'ব। কেনেকৈ চাব পাৰিব আপোনাৰ নাম কৰ্তন হ'বনে নহয় আৰু কৰ্তন হ'লে আপোনালোকে কেনেকৈ সেইটো ঠিক কৰিব বা কৰ্তন নহ'বলে আপোনালোকে কি কৰিব লাগিব। লগতে এটা গুৰুত্বপূৰ্ণ বিষয় যিসকলে নতুনকৈ এপ্লাই কৰিছে তেখেতলোকে 21 নং কিস্তিৰ টকা পাবনে নাপায়। নমস্কাৰ, স্বাগতম জনাইছো অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। যিসকল ব্যক্তিয়ে পিএম কিষাণৰ টকা পাই আছে বা নতুনকৈ আবেদন কৰিব বিচাৰিছে বা নতুনকৈ আবেদন কৰিছে তেখেতলোকৰ বাবে এইটো ভিডিঅ' খুবেই গুৰুত্বপূৰ্ণ হ'ব। এবাৰ 21 নং কিস্তিত চৰকাৰে কৰ্তন কৰিব লাখ লাখ হিতাধিকাৰীৰ নাম। হয়, আপোনালোকে ঠিকেই শুনিছে। এইবাৰ চৰকাৰে কৰ্তন কৰিব লাখ লাখ হিতাধিকাৰীৰ নাম। ইতিমধ্যে চৰকাৰে অফিচিয়েল ৱেবছাইটত ঘোষণা কৰিছে। চৰকাৰে অফিচিয়েল ৱেবছাইটত কি বুলি ঘোষণা কৰিছে বা নিৰ্দেশনা দিছে আপোনালোকে চাব পাৰিব। তাৰ কাৰণে আপোনালোকে পিএম কিষাণৰ অফিচিয়েল ৱেবছাইটত যাব লাগিব। পিএম কিষাণ বুলি আপোনালোকে যিকোনো ব্ৰাউজাৰত গৈ চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পাছতে পিএম কিষাণ যোজনা যোনটো প্ৰথম অপশ্যনতে ওলাই থাকিব সেইটোত আপোনালোকে ক্লিক কৰিব। আপোনালোকক ভালকৈ দেখাবৰ কাৰণে মই লেপটপত দেখুৱাই আছো, নহ'লে মোবাইলতে দেখুৱালোহেঁতেন। চাওক, ইয়াতে আপোনালোকে চাব পাৰিব। ইয়াতে 20 নম্বৰ ইনষ্টলমেণ্টটো অলৰেডি সোমাই গৈছিলে 2 অক্টোবৰ তাৰিখে আৰু ইয়াতে চৰকাৰৰ পৰা এটা নোট দিয়া আছে, আপোনালোকে দেখা পাইছে ইম্পৰ্টেণ্ট নোট। ইয়াতে আপোনালোকে দেখা পাইছে the department has identified certain suspicious case that may under the suspected case that may fall under the exclusion criteria outline PM Kisan scheme guideline। ইয়াতে কৈছে যে বিভাগে কিছুমান সন্দেহযুক্ত গোচৰ চিনাক্ত কৰিছে যিবোৰ পিএম কিষাণৰ আঁচনি নিৰ্দেশনাত দিয়া আছে। আপোনালোকে ইয়াতে চাব পাৰে, কিছুমান এক্সাম্পল দিছে। দিছ ইনক্লুড এক্সাম্পল এটা আপোনালোকে দেখা পাইছে ফাৰ্মাৰ্ছ হু ৰিকোৱাৰ্ড লেণ্ড অনাৰশ্বিপ আফটাৰ 1/2/2019। ইয়াতে দিয়া আছে 1 নম্বৰত 1/2/2019 চনৰ পিছত মালিকত্ব অৰ্জন কৰা কৃষক, মানে 2019 চনৰ 1 তাৰিখ 2 মাহৰ পাছত মালিকত্ব অৰ্জন কৰা কৃষকেহে এই আঁচনিৰ পাব পাৰিব বুলি কৈছে। আৰু ইয়াতে দিয়া আছে এক্সাম্পল, আপোনালোকে চাব পাৰিব। মই ভালকৈ আপোনালোকক কৈ গৈ আছো। ইয়াতে দিয়া আছে 2 নম্বৰত কেছ হুৱেৰ মোৰ দেন ওৱান ফেমিলি মেম্বাৰ is receiving benefit, example both husband and wife and adult member and minors etc. ইয়াতে দিয়া আছে পৰিয়ালৰ বহু কেইজন ফেমিলিৰ মেম্বাৰ বা সদস্যই এই আঁচনি পাই আছে। কাৰণ গাইডলাইনত সম্পূৰ্ণভাৱে ভালকৈ দিয়া আছে যে এটা ফেমিলিৰ অকল এজনহে মানুহে পাব পাৰে এই আঁচনিৰ লাভ। ইয়াতে কৈছে যে পৰিয়ালৰ মুৰব্বীও পাই আছে আৰু তাৰ ৱাইফেও পাই আছে আৰু ঘৰৰ আডাল্ট মানে কি বয়সস্থ মানুহও পাই আছে আৰু মাইনৰো কিছুমানে পাই আছে। তেনেকুৱা সন্দেহজনক কিছুমান পৰিস্থিতি হৈছে, সেইবোৰ চৰকাৰে নিশ্চয় আঁতৰাই ল'ব। আৰু কৈছে the benefit for such cases has been temporarily withdrawn with physical verification is completed। ইয়াতে কৈছে এনে গোচৰসমূহৰ সুবিধাসমূহ শাৰীৰিক পৰীক্ষণ সম্পূৰ্ণ নোহোৱালৈকে সাময়িকভাৱে ৰখা হৈছে। কাৰণ 21 নং কিস্তিৰ টকা এতিয়ালৈকে সোমালেহেঁতেন। ইয়াতে কৈছে যে এনেবোৰ গোচৰ পোৱাৰ বাবে যিটো পিএম কিষাণৰ কিস্তিৰ টকাবোৰ সাময়িকভাৱে বন্ধ কৰা হৈছে বুলি কৈছে। আৰু ইয়াতে দিয়া আছে ফাৰ্মাৰ আৰ ৰিকুৱেষ্ট টু চেক দেয়াৰ ইলিজিবিলিটি ষ্টেটাছ অন ন' ইয়ৰ ষ্টেটাছ অফ পিএম কিষাণ ৱেবছাইট মোবাইল এপ। ইয়াতে কৃষকসমূহক নিৰ্দেশ কৰিছে যে পিএম কিষাণৰ যোনটো অফিচিয়েল ৱেবছাইটত গৈ 21 নং কিস্তিৰ টকা পাবনে নাপায় সেইটো আপোনালোকে চাব পাৰিব। আপোনালোকক মই এতিয়া দেখুৱাম আপোনালোকে কেনেকৈ মোবাইলৰ জৰিয়তে চাব পাৰিব আপোনাৰ ষ্টেটাছ কি হৈ আছে, আপুনি 21 নং কিস্তিৰ টকা পাবলৈ সক্ষম হ'বনে নহয়, আইডি ডিলেট হ'ব নেকি। ইয়াতে চাওক, আপোনালোকক মই দেখুৱাই আছো। আপোনালোকে মোবাইলতো অতি সহজে চাব পাৰিব। কেনেকৈ চাব আপোনালোকক মই এতিয়া দেখাই আছো। চাওক, আপোনালোকে পিএম কিষাণৰ যোনটো অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব লাগিব। তাৰ পাছত আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব। এতিয়া চাওক, আপোনালোকে দেখা পাইছে ন' ইয়ৰ ষ্টেটাছ। মোবাইলত অলপ বেলেগকৈ ওলাব পাৰে, কিন্তু আপোনালোকে এইটো অপশ্যন অতি সহজে বিচাৰি উলিয়াব পাৰিব। অফিচিয়েল ৱেবছাইটত এণ্টাৰ কৰাৰ লগে লগে আপোনালোকে এইটো দেখা পাব। ন' ইয়ৰ ষ্টেটাছ অপশ্যনত আপোনালোকে চিম্পলি ক্লিক কৰিব। তাত ক্লিক কৰাৰ পাছত আপোনালোকে দেখা পাইছে ন' ইয়ৰ ষ্টেটাছ পিএম কিষাণ। ইয়াতে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো এণ্টাৰ কৰিব লাগিব। চাওক, আপোনালোকৰ যদি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো নাই তেন্তে আপোনালোকে ইয়াতে ন' ইয়ৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰত ক্লিক কৰি আপোনাৰ যোনটো ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ ইয়াতে এণ্টাৰ কৰাৰ পাছতে কেপচা কোড দি আপোনালোকে গেট অটিপি অপশ্যনত ক্লিক কৰি আপোনাৰ তাত এটা অটিপি যাব মোবাইল নাম্বাৰত। সেইটো এণ্টাৰ কৰাৰ পাছতে আপোনাৰ যোনটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো পাই যাব বা আপোনালোকে আধাৰ কাৰ্ড থ্ৰুদি আপোনালোকে উলিয়াব পাৰিব আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। যদি আপোনালোকৰ লগত আছে তেন্তে আপোনালোকে চিম্পলি ইয়াতে আপোনাৰ যোনটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো এণ্টাৰ কৰিব। চাওক, ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে এণ্টাৰ কৰি ল'ব। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এণ্টাৰ কৰাৰ পাছতে ইয়াতে কেপচা কোড দিয়া থাকিব। আপোনালোকে কেপিটেল থাকিলে কেপিটেল, স্মল থাকিলে স্মলত এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পাছতে গেট অটিপি অপশ্যনত ক্লিক কৰিব। এনেকৈ আপোনাৰ মোবাইল নাম্বাৰত এটা অটিপি চেণ্ড হ'ব আৰু এই অটিপিটো আপোনালোকে ইয়াতে এণ্টাৰ কৰিব লাগিব। তাৰ পাছতে গেট ডাটা অপশ্যনত ক্লিক কৰিব। সেইটো ক্লিক কৰাৰ পাছতে অলপ ৱেইট কৰিব, ইয়াতে লোডিং ল'ব পাৰে। এনেকৈ আপোনালোকে দেখা পাই যাব পাৰ্চনেল ইনফৰমেশ্যন। আপোনালোকে ইয়াতে দেখা পাইছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, কেতিয়া ৰেজিষ্ট্ৰেশ্যন হৈছিলে আৰু নেম অফ ফাৰ্মাৰ আৰু ফাদাৰ ৰেছপন্স আৰু গাৰ্জেন নেম ওলাব। ইয়াতে এড্ৰেছ ওলাব, মোবাইল নাম্বাৰ
তাৰ পাছতে আপোনালোকে আপডেট ডিটেইলছ যোনটো অপশ্যন হয় তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পাছতে ইয়াতে OTP বেছ KYC অপশ্যনটো ওলাব। আপোনালোকে ইয়াতে আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰটো এণ্টাৰ কৰিব আৰু চাৰ্চ অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পাছতে যদি আপোনালোকৰ এনেকৈ দেখায় KYC ইজ অলৰেডি ডান, তেন্তে আপোনালোকৰ KYCটো অ'কে আছে, আপোনালোকৰ একো টেনশ্যন ল'বলগীয়া নাই। আৰু ইয়াতে আপোনালোকে চাব ইলিজিবিলিটি ষ্টেটাছ, ইয়াতে ক্লিক কৰিলে আপোনালোকে দেখা পাব লেণ্ড চিডিংটো য়েছ হৈ আছে, KYC য়েছ হৈ আছে, বেংক একাউণ্ট চিডিং ষ্টেটাছ য়েছ হৈ আছে। গতিকে ইয়াতে একো বেলেগ কৰিবলগীয়া নাই, ইয়াতে চব অ'কে আছে। যোনজন কৃষকৰ মই ID চেক কৰি আছো ইয়াৰ এভৰিথিং অ'কে আছে। যদি আপোনালোকৰো যদি এনেকৈ আছে তেন্তে আপোনালোকৰ একো টেনশ্যন নাই, আপোনালোকে 21 নং কিস্তিৰ টকা পাই যাব। আৰু ইয়াতে আপোনালোকে দেখা পাইছে লেটেষ্ট ইনষ্টলমেণ্ট ডিটেইলছ FTO প্ৰচিড য়েছ হৈ আছে। আপোনালোকৰ যদি এনেকৈ ন' ইয়ৰ ষ্টেটাছ অপশ্যনত ওলাই থাকে তেন্তে আপোনালোকৰ এভৰিথিং অ'কে আছে, আপোনালোকে একো কৰিবলগীয়া দৰকাৰ নাই। আৰু PM কিষাণ ৰিলেটেড এনেকুৱা ভিডিঅ' আপোনালোকে পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু আপোনালোকক মই কৈছিলো যে 21 নং কিস্তিৰ টকা কেতিয়া সোমাব পাৰে। হয়, 21 নং কিস্তিৰ টকা অক্টোবৰ মাহৰ ছেকেণ্ড উইক বা দ্বিতীয় সপ্তাহত সোমোৱাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে। এতিয়ালৈকে কিন্তু অফিচিয়েল ডেটটো দিয়া নাই। ইতিমধ্যে চৰকাৰে কিছুমান হিতাধিকাৰীৰ নাম গুচাব বিচাৰিছে, সেইবোৰ গুচোৱাৰ পাছতহে 21 নং কিস্তিৰ টকা চৰকাৰে প্ৰদান কৰিব। গতিকে আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোকে যদি কিবা এটা ইনফৰমেশ্যন পালে তেন্তে ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। লগতে চেনেলত যদি নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ মই আপোনালোকৰ বাবে এনেধৰণৰ ইনফৰ্মেটিভ কণ্টেণ্ট আনি থাকোঁ। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আমি অন্য এটা ভিডিঅ'ৰ সৈতে লগ পাম, তেতিয়ালৈকে ধন্যবাদ। জয় অসম, বন্দে মাতৰম।